নৰকাসুৰক তুলি তালি ডাঙৰ দীঘল কৰিছিলে বিদেহৰ ৰজা জনকে। এইখন হৈছে বিদেহা, ইয়াৰ ৰজা আছিলে জনক। তো ভূমি দেৱীয়ে নিজে তেওঁক তুলি তালি ডাঙৰ নকৰি জনকৰ দ্বাৰা তেখেতক মানে ডাঙৰ কৰোৱাইছিল। এবাৰ কোৱা হয় যে জনক গৈছিলে খেতিৰ মাটিলে, তেওঁৰ খেতি পথাৰলৈ গ'ল আৰু খেতি পথাৰত এটি শিশু মাটিত পৰি থকা দেখিবলৈ পালে। সেই শিশুটিয়েই আছিলে নৰক। আৰু তাৰ পাছত জনকৰ মৰম উপজিলে সেই শিশুটিৰ প্ৰতি, আৰু নিজৰ আন আন সন্তানসকলৰ লগতে নৰককো তেখেতে নিজৰ পুত্ৰৰ দৰেই তুলি তালি ডাঙৰ কৰিলে। এতিয়া যেনেকে নৰক দিনে দিনে যেতিয়া ডাঙৰ হৈ আহিবলৈ ধৰিলে, তেতিয়া জনকৰ আন পুত্ৰসমূহৰ তুলনাত তেওঁ সকলো ক্ষেত্ৰতে তেওঁ মানে বেটাৰ আছিলে। তেখেত বাকী পুত্ৰসমূহতকৈ তেখেত সকলো দিশতে আগবঢ়া আছিল। গতিকে সকলোৱে এইটোৱেই ভাবিছিলে যে জনকৰ পাছত বিদেহৰ ৰজা নৰকেই হ'ব, কাৰণ তেওঁ সকলো ফালৰ পৰাই যোগ্য আছিলে বাকী কেইজনতকে। কিন্তু পাছলৈ গৈ পেলাই নৰকে জানিব পাৰিলে যে তেওঁ জনকৰ প্ৰকৃত পুত্ৰ নহয়। তেওঁ নিজৰ মানে যি তেওঁৰ প্ৰকৃত তেওঁৰ কেনেকে জন্ম হৈছিলে, এই জন্মৰ বিষয়ে তেওঁ জানিব পাৰিলে। তেওঁ যেতিয়া গম পালে যে তেওঁ জনকৰ প্ৰকৃত পুত্ৰ নহয়, তেতিয়া তেওঁ মনত যথেষ্ট দুখ পালে। আৰু তেতিয়া তেওঁ এইটো উপলব্ধি কৰিলে যে তেওঁ যিহেতু জনকৰ পুত্ৰ নহয়, গতিকে বিদেহৰ তেওঁ ৰজা হোৱাটো উচিত নহ'ব, কাৰণ সেই অধিকাৰ জনকৰ প্ৰকৃত পুত্ৰসকলে পোৱাটো উচিত।